নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি প্ৰদানৰ পৰা আৰম্ভ কৰি পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিল তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল পিএম কিষাণ আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে পিএম কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত 24 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰিব পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কৈ টকা তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে 24 ফেব্ৰুৱাৰী 2025 ভগলপুৰ বিহাৰ তো ভগলপুৰ বিহাৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলৰ বাবে মুকলি কৰিব পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000 কৈ টকা 24 ফেব্ৰুৱাৰী দিনৰ 2 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কৈ টকা ৰিলিজ কৰিব লগতে যিসকল কৃষকে পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ টকা পোৱা নাছিল সেইসকল কৃষকে পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ সময় 4000 কৈ টকা বেংক একাউণ্টত লাভ কৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল শ্ৰমিকসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শ্ৰমিকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে অসমৰ চাহ শ্ৰমিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দিশত বৃহৎ পদক্ষেপ 30 তাৰিখ পেঞ্চনৰ দিন তো অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে তো প্ৰতি মাহৰ 30 তাৰিখে অসম চৰকাৰে শ্ৰমিকসকলৰ বেংক একাউণ্টত সোমাই দিয়ে পেঞ্চনৰ টকা তো প্ৰতি মাহৰ 30 তাৰিখে চাহ শ্ৰমিক কৰ্মচাৰীসকলে নিজৰ বেংক একাউণ্টত পেঞ্চনৰ টকা লাভ কৰে তো তাৰ পিছত আৰু কি লিখা আছে সবিশেষ জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তাৰ পিছত লিখা আছে উপকৃত পেঞ্চনাৰ 60001 গৰাকী তো অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখত 60001 গৰাকী দুখীয়াৰ বেংক একাউণ্টত সোমাই দিয়ে পেঞ্চন আঁচনিৰ টকা পৰিয়াল পেঞ্চন আঁচনিৰ লগতে সাধাৰণ পেঞ্চন আঁচনিৰ টকাও প্ৰদান কৰে তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব তো ধন্যবাদ।